Hello everyone, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দিনটো এটি ভিডিঅ'টো আৰম্ভ কৰিবলৈ সময় নাপালো আৰু এতিয়া সন্ধিয়া হৈ গ'ল। ভিডিঅ'লৈ নাটকলৈ যাবলৈ ওলাইছো আৰু এও ওলাইছে আজি ময়ো যাম। মানে আজি আমাৰ ছাৰৰ বাৰ্থডে যে হেতু কাৰণে অকমান স্পেশাল হ'ব আৰু বাৰ্থডে কাৰণে নাটকখন মুকলি কৰিব মানে হেতি যি মানে একেদিন যিখন ৰিহাৰ্সেল কৰি থকা হৈছিলে সেইখন আজি মুকলি কৰিব। তালৈকে যাওঁ, এয়া বস্তু পাতি পানী চানি লৈ ওলাইছো। গতিকে ভিডিঅ'টো চাই থাকিব। এয়া আমি আহি পাই গ'লোহি আৰু ছাৰহঁত অহা নাই আৰু ছাৰৰ বাৰ্থডে কাৰণে এটা ধুনীয়া উপহাৰ এয়া নিজে বনাই আনিছো। খালি ইমান পাৰফেক্ট হোৱা নাই, ৰানটো লিখি দিছো আৰু এইটোও যেনিবা লিখিছো, খালি এইটো মানে সৰুকে লিখিছো। সাগৰ শ্ৰদ্ধা সপোন ছাৰক এফালে লৈটো লিখি দিছে। নাটকৰ এটা চিম্বল দি দিছো, খালি ইমান পাৰফেক্ট হোৱা নাই, হ'লেও আৰু ইতিমধ্যে আমাৰ সকলোবোৰ আহি পাই গ'লহি। দেৰগাঁৱৰ পৰা ছাৰ সকলো আহি পালেহি আৰু লগতে আমাৰ বাকী সকলো আহি পালে আৰু তেওঁলোকে ছেটিংছৰ বস্তুবোৰ ৰেডি কৰিছে। আজি যিহেতু আমাৰ সপোন ছাৰৰ জন্মদিন হয় আৰু এইখিনিতে কওঁ, সপোন ছাৰ আমাৰ কাৰণে কি হয় সেয়া আচলতে কোৱাটো বিৰাটেই কঠিন, কাৰণ আমি নাটকৰ মাজৰ যি ধুনীয়া সময়খিনি পাইছোঁ তাৰ আঁৰতেই কিজানি ছাৰ। আৰু এয়া দেখিছেই নহয়, আমাৰ ইয়াত দেখা প্ৰতিজন ব্যক্তিৰ কাৰণেই ছাৰ বিশেষ। ইয়াত তৈলুক্যদাই ছাৰৰ বাবে আজি পিঠাগুড়ি খুন্দি যুগুতাই আনিছে ভাত পিঠা আৰু মুঠীয়া পিঠা। দৰ্শনা মেমে এয়া কেক আনিছে আৰু তৈলুক্যদাই আকৌ পিঠাৰ লগত খাবলৈ চম্পা গাখীৰ লৈ আহিছে। এয়া আমাৰ ধুনীয়াকৈ সজাই দিয়া হৈছে আৰু এই কেকটো বনাইছে অৰ্চনা বায়ে। দৰ্শনা মেমৰ ঘৰতে বনোৱা হৈছে যিহেতু, গতিকে এয়া আমাৰ আটাইবোৰ ৰাইজ অহাৰ পাছতেই মানে আটাইবোৰ গোট খালোঁ। খাই এতিয়া আমি কেক কাটিম আৰু এইফালে ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰি দিয়া হৈছে। Happy birthday to you. তাৰ পাছতে এয়া আমাৰ নাটক কৰিবৰ বাবে আটাইবোৰ মঞ্চলৈ গ'ল আৰু আজি আনুষ্ঠানিকভাৱে নাটকখন মুকলি কৰা হ'ল। সকলোৱে ছাৰক সেৱা কৰি লৈছে আৰু আপোনালোকে খুব সোনকালে এই নাটকখন মঞ্চত দেখা পাব, মঞ্চস্থ কৰা হ'ব অতি সোনকালেই আৰু এয়া এতিয়া নাটক আৰম্ভ হ'ব। মুখা মুখা কিয় পিন্ধাই মুখা, ঘনে ঘনে তুমি ৰূপ সৰোৱা, কোনোবা যে তোমাৰ বাবে ৰৈ থকা, তুমি চাগে কাহানিও নেদেখা। মুখাৰে আৰতে কত খেলা, মুখাৰে আৰতে কত লীলা, মুখাৰে আৰতে কত মিছা, মুখাৰে আৰত দিয়া বা কিমান। ফাইনেলি আমাৰ নাটক হৈ গ'ল আৰু কাপোৰ সলাই ল'লোঁ আৰু এয়া মেমে শাৰী সলাই ল'লোঁ। গৰম উঠিছে, বহুত গৰম। বাকীখিনি দেখুৱাই থাকিম। নাটক শেষ হোৱাৰ পাছত এয়া আমি আটাইবোৰ আহিলোঁ খোৱাৰ থলীলৈ। এয়া কলেজৰ কেণ্টিন হয় আৰু তাতে আমি খোৱাৰ আয়োজন কৰিলোঁ। আৰু এয়া চাওকচোন, আজি ছাৰৰ বাৰ্থডে উপলক্ষে এয়া খোৱাৰ মানে বহুত কিবাকিবি আয়োজন হৈ গৈছে আৰু এইখিনি দেখুৱাই আছোঁ ৰ'ব সম্পূৰ্ণকৈ। চিকেনে হয়, ওপৰত কিবা আছে পনীৰ। আন্ধাৰ হৈ গ'ল দেখো। ষ্টাৰ্ট কৰিলে
নহয় ফটো এখন মাৰি থওঁ গতিকে আজিৰ সন্ধিয়াটো এনেদৰেই পাৰ হ'ল ছাৰৰ জন্মদিনৰ লগতে আমি নাটকো চালোঁ আৰু বয়বস্তু সামৰি এতিয়া আমি পুনৰ ঘৰমুৱা হ'বৰ বাবে আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম আৰু তেতিয়ালৈকে বাই বাই